গুগলত কোটিটকীয়া চাকৰি লাভ অসম কন্যাৰ সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে নিযুক্তি লাভ প্ৰত্যাশা কলিতাৰ আয়াৰলেণ্ডৰ ডাবলিনস্থিত গুগল কাৰ্যালয়ত ইতিমধ্যে যোগদান প্ৰত্যাশাৰ তাইৰ নামটো প্ৰত্যাশা কলিতা তাই যোৱা 9 তাৰিখে জুন মাহৰ 9 তাৰিখে গুগলত SW3 মানে সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছে এতিয়া তাই ডাবলিনত আছে আৰু ডাবলিনৰ যেটো গুগলৰ অফিস হেতু ইউৰোপিয়ান কান্ট্ৰিবিলাকৰ হেড অফিস হয় আৰু সেই হেড অফিসতে তাই জইন কৰিবলৈ পাইছে হয় কিছুমান ইতিবাচক খবৰে অজানিতে মনবোৰ পুলকিত কৰি তোলে তেনে খবৰ কঢ়িয়াই আনিছে শিৱসাগৰৰ প্ৰত্যাশা কলিতাই সৰুৰে পৰা অতি মেধাসম্পন্ন প্ৰত্যাশাই ডাবলিনস্থিত গুগল কাৰ্যালয়ৰ SWE3 পদত সফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছে 5টা পৰ্যায়ত অনুষ্ঠিত সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ এই চাকৰি লাভ কৰিছে প্ৰত্যাশাই যেটো তাই IIT খড়গপুৰৰ পৰা BTech কমপ্লিট কৰিলে BTech কমপ্লিট কৰাৰ পিছতে তাই এটা বেংকত ডাঙৰ এটা বেংকত পাইছিলে ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট বেংক JP Morgan বুলি আৰু সেই তাত পোৱাৰ পিছত তাই আসলে তাত জইন নকৰিলে ইন দি মিন টাইম তাই আমাজনত পালে আমাজনত জইন কৰিলে আৰু ডাবলিনতে পালে তাতে জইন কৰিলে ডাবলিনত জইন কৰাৰ পিছত 2.5 বছৰ সাৰ্ভিস আমাজনক দিলে 2.5 বছৰ সাৰ্ভিস দিয়াৰ পিছত এতিয়া তাই প্ৰিপেয়াৰো কৰি আছিল তাই এটা সপোন আছিল তাই গুগলত মানে কৰিব চাকৰি গুগলটো আসলে ইঞ্জিনিয়াৰ বিলাকৰ সকলোৰে এটা সপোন গুগলত চাকৰি কৰা আৰু সপোন তাই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তাই যথেষ্ট কষ্ট কৰিছিল 5টা পৰ্যায়ত আসলে ইন্টাৰভিউ হৈছিল আৰু 5টা পৰ্যায়ত ইন্টাৰভিউ হোৱাৰ পিছত 5টা পৰ্যায়তে তাই সফলতা অৰ্জন কৰিলে কৰাৰ পিছত তাই এমাহৰ এটা যেটো তাই আমাজনত কৰি আছিল এমাহৰ কাৰণে তাই নোটিছ পিৰিয়ড এটা থাকে সেই নোটিছ পিৰিয়ডটো শেষ কৰাৰ পিছত যোৱা 9 তাৰিখে কন্যাৰ সাফল্যত উৎফুল্লিত পিতৃ ডক্টৰ প্ৰফুল্ল কলিতা মাতৃ বেবী কলিতা সন্তানৰ সফলতাত যেনেকৈ সকলো পিতৃ মাতৃয়ে সুখী অনুভৱ কৰে আজি আমিও দুয়োৱে বহুত সুখী অনুভৱ হয় হয় তাই হাই স্কুল শিক্ষান্ত পৰীক্ষাত তাই সদৌ অসমৰ ভিতৰতে তাই 16 নং স্থান পাইছিলে পঢ়াশুনা ক'ত কৰিছিল পঢ়াশুনা তাই স্কুল তাই হেৰি হলিনেম স্কুলৰ পৰা কৰিছিলে ক্লাছ 10 লৈকে তাৰপিছত 11 12 শিৱসাগৰ বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয় তেতিয়া পূৰ্বৰ শিৱসাগৰ কলেজ তাতে কৰিলে তাৰ পিছতে IIT তাই ভাল ৰেংক পালে আৰু সেই ৰেংক অনুযায়ী তাই ভাৰতৰ প্ৰথমখন প্ৰায়োগিক প্ৰতিষ্ঠান IIT খড়গপুৰত তাই মেকানিকেল বিভাগত সাধাৰণ শ্ৰেণীত তাই মেকানিকেল বিভাগত তাই BTech কৰিছে আজি সফলতা লাভ প্ৰত্যাশা কলিতাৰ সফলতাত গৌৰৱান্বিত পিতৃ মাতৃ গৌৰৱান্বিত অসমবাসী শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ সহযোগত নিউজ ডেস্ক অসম লাইভ 24